মুখ্যমন্ত্ৰীৰ ঘোষণা 2025 চনৰ মাৰ্চৰ ভিতৰত পুনৰ আৰম্ভ হ'ব যোৰহাট মাজুলী সংযোগী দলঙৰ কাম 20 ডিচেম্বৰৰ ভিতৰত ব্যয়ৰ পৰিমাণ ধাৰ্য কৰি জানুৱাৰীত জাৰি কৰা হ'ব দলঙৰ নিবিদা উত্তৰ প্ৰদেশ কৰ্পোৰেচনে দলংখনৰ কাম এৰি দিলে অহা 20 তাৰিখৰ ভিতৰত দলংখনৰ ফ্ৰেছ টেণ্ডাৰৰ কাৰণে এষ্টিমেট হ'ব জানুৱাৰীৰ শেষৰ ফালে দলংখনৰ টেণ্ডাৰ হ'ব আৰু মই ভাবো যে মাৰ্চ মাহমানৰ পৰা ফেব্ৰুৱাৰী মাহমানৰ পৰা নতুন কন্ট্ৰেক্টৰ আহি যাব বিকাশৰ বাবে 12 দিন শীৰ্ষক কাৰ্যসূচীৰে শুকুৰবাৰে যোৰহাটলৈ যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে আন কেইবাটাও প্ৰসংগ যোৰহাট ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মাইক্ৰ ফাইনেন্সৰ পৰা 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাসকলক চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ'ল নো ডিউজ চাৰ্টিফিকেট লগতে 2023 আৰু 2024 চনৰ বান ক্ষতিগ্ৰস্ত সকলকো ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰদান কৰে যিসকলে মাইক্ৰ ফাইনেন্সত 50,000 টকা পৰ্যন্ত ঋণ লৈছিল আৰু ঋণ উভতাই দিব পৰা নাছিলে আজি চৰকাৰে তেওঁলোকৰ ঋণ আমি উভতাই দিলো আৰু আমি আজি বান সাহায্য হিচাপে সমগ্ৰ অসমতে প্ৰায় 350 কোটি টকা বিতৰণ কৰাৰ কাম আমি হাতত লৈছিলো আৰু যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলেও আজি ইয়াত উপকৃত হৈছে নিবনুৱা সংস্থাপন আৰু বিজেপি চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰি ৰাকেশ পালৰ প্ৰসংগৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী যদি অসমত কংগ্ৰেছ চৰকাৰ থাকিলেহেঁতেন নতুন নতুন ৰাকেশ পালৰ জন্ম প্ৰতিটো মাহতে হ'লহেঁতেন প্ৰতিটো বছৰে হ'লহেঁতেন এপিএছচিৰ পৰীক্ষা দিয়াৰ পিছত মানুহে টিভিত চালেহেঁতেন কোন মন্ত্ৰী লৰাই চাকৰি পালে কোন অফিচাৰৰ খুলখালিয়াকে চাকৰি পালে কিন্তু যোৱা 3 বছৰত কংগ্ৰেছৰ সেই দৃশ্যৰ পৰিৱৰ্তে আজি আমি এনেকুৱালৈকে ৰূপান্তৰ কৰিলো এপিএছচি তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিলে মানুহে টিভিত চাই কোন তৰকাৰী বেপাৰী লৰাই চাকৰি পালে কোন ঠেলা চালকৰ লৰাই চাকৰি পালে কোন ৰিক্সা চালকৰ লৰাই চাকৰি পালে সূৰুজ যেনেকে উত্তৰ পূবৰ পৰা উদয় হয় ভাৰততো স্বচ্ছ নিকা নিযুক্তিৰ সূৰ্যোদয় আমি অসমৰ পৰা কৰিবলৈ সক্ষম হৈছো আজি সমগ্ৰ ভাৰতবৰ্ষতে ই এক আদৰ্শ ৰূপে প্ৰতিষ্ঠা হৈছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতি আৰু অনুপ্ৰৱেশকাৰী সন্দৰ্ভতো প্ৰতিক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ প্ৰত্যেক দিনাই নতুন নতুন বাংলাদেশী অসমত সোমাই আছে না আমিতো প্ৰতিদিনাই ধৰি আছো কিন্তু সকলোকে যে ধৰিছো আমিতো গ্যাৰেণ্টি দি ক'ব নোৱাৰো কিন্তু সকলোকেতো আমি ধৰিব পাৰিম হেতুটো নাজানো অসমত সোমাই আহিলে ৰেশন কাৰ্ড এখন ললে আধাৰ বনাই দিলে তেওঁতো ভাৰতীয় নাগৰিক হৈ গ'ল কিন্তু যেহেতু আমি এনআৰসিখন বনাইছিলো তাৰ এটাটো সুফল আমি পাব লাগে এতিয়া আমি একসেপ্ট বা ৰিজেক্টলৈকে যোৱা নাই অন্তত আপুনি এনআৰসিত আবেদন কৰিছিলে সেই প্ৰমাণটো পালে 14ৰ পিছত সোমোৱা মানুহখিনিয়ে আধাৰ পাব নোৱাৰিব हेतु कारण हम ये व्यवस्था जाते जाति को सुरक्षित हम लोग सब चिंतित है अभी भारत का फॉरेन सेक्रेटरी भी ढाका में गए थे चर्चा शुरू हुए हैं मैं विश्वास करता हूं कि मोदी जी अपना तरीका से इस स्थिति को सुधारने में कामयाब हो जाए एतियालेके एको प्रभाव पड़ा नहीं जेतिया बांग्लादेशत प्रभाव पड़ा आरम्भ हब तेतिया देखा जाब किन्तु बर्तमानলৈকে অসমত तार कोनो प्रभाव पड़ा आमी देखा নাই ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে 2 নং পহুমৰা গাঁৱত নগৰ পানী যোগান আঁচনিৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচীত অন্তৰ্ভুক্ত হ'ল লাচিত মৈদাম ক্ষেত্ৰ পৰিদৰ্শন আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কাৰ্যসূচী ভিডিঅ' জাৰ্নেলিষ্ট LK আৰু পৰাগৰ সৈতে যোৰহাটৰ পৰা পৰমানন্দ বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম